নমস্কাৰ। আলাপৰ মজিয়াত মই লক্ষীমা আৰু আজি আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিছোঁ এজন নতুন অতিথি। তেখেত হৈছে লালিমচিগা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক শ্ৰী বুদ্ধেশ্বৰ সেনচোৱা ডাঙৰীয়া। নমস্কাৰ। আমি ছাৰৰ লগত কথা পাতিম। তাৰ আগতে কৈ থৈছোঁ যে তেখেত টাই ধৰ্মীয় পৰম্পৰাৰ এজন মলুং আৰু আমি আজি তেখেতৰ লগত শিক্ষকতা জীৱনৰ সম্পৰ্কে কথা পতাৰ উপৰিও বিশেষভাৱে টাই পৰম্পৰা সম্পৰ্কে টাই ধৰ্ম সম্পৰ্কে কথা পাতিম। আহক তেখেতৰ লগত চিনাকি হওঁ, লগতে কথা পাতোঁ। ছাৰ খুবটাং। খুবটাং টাং লাইকে খুবটাং। মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই ক'বলৈ আৰম্ভ কৰিম। আপোনালোকে নিৰ্দেশ মতেই মই কাম কৰিম। প্ৰথমতে মই আলোচনা অনুষ্ঠানটোলৈ আহিছোঁ আৰু সকলোকে মই বিষয়ববীয়াসকল কৰ্মকৰ্তাসকলক নমস্কাৰ জনাইছোঁ। হয় ছাৰ, ধন্যবাদ। আমিও আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু এটি টাই ভাষাৰ প্ৰাৰ্থনাৰে আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ। হয়, মই আৰম্ভ কৰিবলৈ লৈছোঁ। টাই ভাষাৰ মই চিংলা মানে অতীতৰ আদিম প্ৰধান এটা প্ৰাৰ্থনা। টাই জাতিৰ এটা পবিত্ৰ এটা মহৎ এটা প্ৰাৰ্থনা। চাউনুৰো চাউনুৰো চাও চাউনুৰো চাও পাতো চিংভং হুঙ ফালাই বেত পাপিন বেত ফাফুৰা ত্ৰা আলং চিকিয়া ৰাণী পান বৈমচাও আইকে খেন আইকে খাম আই চাং চিং মচেং ফ্ৰা মলাও খ্ৰী উজাওক জি মুংটি জাচেং ফাচেং খাম কন্দুন মান মৰো মচেং খাম মখাও ৰাং ৰাও কন্দুন মান চামমুং বাইদিম কন্দুন মান থুক টাং লাই বৈমো চাও চাউপ্ৰা আলঙি চাউ চিকিয়া ত্ৰা আলঙি মনুং বুঢ়া ৰাণী পান বৈমো চাও প্ৰাৰ্থনাটি এনেদৰে গায়। হয় ছাৰ, ধন্যবাদ থাকিল। এইখিনিতে আপুনি যিটো সাজপাৰ পৰিধান কৰি আছে টাই ধৰ্মৰ, ছাৰ আমাক যদি অকণমান কৈ দিয়ে আপুনি কি কি পৰিধান কৰি আছে? মূৰত মই এটা কাইপাক মাৰিছোঁ। এইটো আচলতে আমাৰ টাইসকলে মুগা কাপোৰ ব্যৱহাৰ কৰে। যিমান আমাৰ সদৌ অসমত আমাৰ শদিয়া বা ধুবুৰীলৈকে পণ্ডিতসকল আছে বা দক্ষিণ পূব এছিয়াত যিমানবিলাক পণ্ডিত আছে সকলোৱে এই কাইপাকটো মাৰে আৰু এইটো কাইপাক বুলি কোৱা হয়। আৰু এই কাপোৰটো মুগাৰ হ'ব লাগিব, সেইটো কাইপাক, আৰু সকলোৱে ব্যৱহাৰ কৰে, সকলোৱে সন্মান কৰে। আৰু এই গাত মই যি চোলা পিন্ধিছোঁ এইটো চাপকন বোলে, আৰু মই যিটো তলত আমাৰ পাজামা বা লং পেণ্টৰ নিচিনাকৈ পিন্ধিছোঁ এইটোক মানে পটলং বোলে। আমাৰ টাই জাতিৰ মানুহবিলাকে কৃষিজীৱী নহয়, কৃষিজীৱী বা শ্ৰমজীৱী, তেওঁলোকে কাম কৰিবৰ কাৰণে সুবিধা হ'বৰ কাৰণে আৰু বিভিন্ন অনুষ্ঠানবিলাকত সুবিধা কথা চিন্তা কৰি এই পটলং পিন্ধে পণ্ডিতসকলে। পণ্ডিত নোহোৱাসকলেও পিন্ধে। এই পটলংটো অতি সন্মানীয় আৰু চাপকনো সন্মানীয়। আৰু এই ফাচৌ বুলি কৈছে, যিটো পাক ফাচৌ বুলি কয়, অৰ্থাৎ এই পাকটোক ফাচৌ বোলে টাই ভাষাত। আৰু আমি এই কাপোৰখনেৰে আমি এই কাইপাকটো মাৰোঁ। হয় ছাৰ, আপুনি যিখন গামোচা লৈ আছে এইখন আমাৰ অসমীয়া গামোচা, কিন্তু হয় মানে টাই ধৰ্মৰ বেলেগ কিবা তেনেকুৱা ধৰণৰ অসমীয়া সংস্কৃতি এইখন গামোচা শিপিনীয়ে তাঁতৰশালত তৈয়াৰ কৰি এখন নিৰ্মাণ কৰা এখন আমাৰ অসমীয়া সংস্কৃতিৰ চিন প্ৰতীক এখন গামোচা। কিন্তু এই গামোচাখন য'ত ত'ত ব্যৱহাৰ হোৱাৰ কাৰণে গামোচাৰ ওপৰেদি মানুহে খোজকাঢ়ি যাব ধৰিলে গামোচাক মানে অপমাননা কৰাৰ কাৰণে সেইকাৰণে আমাৰ এখন বেলেগ টাই গামোচা আছে, তাত ড্ৰেগন থাকিব। ড্ৰেগনটোক ঙিঙিয়াও খাম বোলে,
ডেগনৰ ৰোম চেং চুংফ্ৰা ইঙিঙিয়াও খাম ঞাও চেং বংফা ইত্যাদি শব্দৰ ব্যৱহাৰ কৰা হয়। হয় ছাৰ, টাই ধৰ্মৰ বেলেগ লিপি আছে বা হয় বৰ্ণমালা আছে, আপুনি টাই ভাষাটো জানেনে বা লিপি আপুনি জানে নাই? মই টাই ভাষা জনা এজন পণ্ডিত নহয়, মই পালি পণ্ডিত পঢ়া শিকাৰী। যিহেতু টাই ভাষাটো আমি সম্পূৰ্ণ শিকিব পৰা নাই, শব্দবিলাকহে আমি শিকিছোঁ। শব্দবিলাক শিকি আমাৰ ইয়াৰ পৰা শব্দবিলাক সংগ্ৰহ কৰি আমি কথাখিনি শিকিছোঁ। নামবিলাক কেনেকৈ গায়, কথাবিলাক কেনেকৈ কয়, আলাপ আলোচনাবিলাক কেনেধৰণে হয়, সংলাপবিলাক কেনেকৈ হয়। এই সাগৰৰ মহাসাগৰৰ নিচিনা কথাটো তেনেই উজু বুলি ভাবিব নোৱাৰি, কাৰণ যিহেতু আমাৰ হেৰিডিটিকেলি আমাৰ পূৰ্বপুৰুষসকলে আমাৰ এই ভাষাটো ব্যৱহাৰ কৰা নাছিল। আমি টেটে লোৱাৰ পাছত, টেটে মানে শপত গ্ৰহণ কৰাৰ পাছত আমি শিকিবলৈ বহুত যত্ন কৰি আমি ভাষাটো শিকিব পৰা নাই। কিন্তু আমাৰ যিমানবিলাক আমাৰ চামগুৰি আঞ্চলিকৰ যিমানখিনি মানুহ আমি টাই ভাষা শিকি আমি ফুৰালুং পৰম্পৰাটো লোৱা নাই। কিন্তু আমি এতিয়া এই টেটে লোৱাৰ পাছত যেতিয়া আমি আমাৰ মানুহৰ ঘৰত অনুষ্ঠানবিলাক পাতিবলৈ বা কৰিবলৈ ল'লোঁ, তেতিয়া আমাৰ এই ভাষাটো জানিবলৈ আমি হেৰি হৈ গ'লোঁ, উত্ৰাৱল হৈ গ'লোঁ। আমি শব্দবিলাক সংগ্ৰহ কৰিবলৈ বাধ্য হ'লোঁ, আৰু শব্দবিলাক সংগ্ৰহ কৰাৰ জৰিয়তে আমি অনুষ্ঠানবিলাক চলাই যাবলৈ আমাৰ সুবিধা হৈছে। কিন্তু সদৌ অসমৰ আমি এইখিনিতে আমি খুৰবাই কৰিছোঁ। সদৌ অসমৰ যিমানবিলাক পণ্ডিত আছে সকলোৰে ওচৰত মই নমস্কাৰ সেৱা জনাইছোঁ। যিহেতু মই সামান্য বুলিয়ে কৈছোঁ নিজকে, মই মৌলুং যদিও পাতিছিলে, মৌলুং বুলি মই ক'ব নোৱাৰোঁ। যিজনে ভাষাটো শিকি পুথি লিখিব বা কথা পাতিব পাৰিব, ফ্লুৱেঞ্চিটো ভাল হ'ব, তেওঁকহে পণ্ডিত বুলি ক'ব পাৰি। যেনেকৈ আমাৰ পণ্ডিত ডম্বৰুদেৱ ফুকন, আমাৰ নবীন বৰগোহাঁই, ৰত্নেশ্বৰ বুঢ়াগোহাঁই আৰু বিমল বৰপাত্ৰ গোহাঁইকে কেন্দ্ৰ কৰি যিমান আমাৰ পণ্ডিত আছে অসমত, সকলো টাই পণ্ডিতে এইখিনি ভাষা ক'ব জানে, কথা পাতিব জানে, লেকচাৰ দিব জানে, আৰু তেখেতসকলে তেনেকৈ কৰিব পাৰে। এতিয়াও আমাৰ লখিমপুৰ ধেমাজি বা বকতা অঞ্চলত বা লাকুৱা অঞ্চলত যি পণ্ডিতসকলে এই ফ্লুৱেঞ্চিটো আছে, তেওঁলোকে টাই ভাষাত কথা পাতিব পাৰে, টাই ভাষাত প্ৰাৰ্থনা কৰিব পাৰে, গীত গাব পাৰে, বিহু গীত গাব পাৰে, এইবিলাক আছে ধেমাজি, লখিমপুৰ এইবিলাকত শিকিছে। হয় ছাৰ, টাই ভাষাৰ প্ৰকৃত জন্মস্থান বা উৎস ক'ত বুলি এতিয়া আমি আপুনি ভাবে? টাই ভাষাৰ জন্মস্থান বুলি ক'বলৈ গ'লে মই লেচেৰি কথাহে কৈছোঁ। ইউনান প্ৰদেশ আৰু মাউলুং, য'ত আমাৰ চুকাফাৰ জন্ম হৈছিলে, চাউলুং চুকাফাৰ, সেইডোখৰ ঠাইডোখৰ নাম মাউলুং। আৰু য'ত আমাৰ যিসকল টাইসকলে খেতি বাতি কৰিছিল, সমাজ গঠন কৰিছিল, টাই ভাষাৰ কথা কৈছিল, সেই ঠাইটো ইউনান বুলি কয়, ইউনান প্ৰদেশ আৰু মাউলুঙৰ পৰা আমাৰ বহু কষ্ট কৰি চুকাফাই গভীৰ অৰণ্য, খেতি বাতি আৰু পানীত সাঁতোৰা বা পানীত মাছ ধৰা, আৰু ঢাপ খাল তৈয়াৰ কৰা, পথাৰ তৈয়াৰ কৰা, আলিবিলাক তৈয়াৰ কৰা, এই জেওৰা জপনা যিমানবিলাক নঙলা যিমানবিলাক সৃষ্টি হৈছে আমাৰ সংস্কৃতিত, সকলো এইবিলাক আমাৰ মহান চুকাফাৰে অৱদান বুলি আমি স্বীকাৰ কৰিব লাগিব। হয় ছাৰ, টাই ধৰ্মৰ এটা অতি বৃহৎ উৎসৱ বুলিয়ে ক'ব পাৰি মহোৎসৱ। মেডাম মেফিটো টাইসকলৰ মহোৎসৱ, মহা উৎসৱ। তাৰ মানে আমাৰ পূৰ্বপুৰুষসকলক আমি তৰ্পণ দিওঁ, পূৰ্বপুৰুষসকলক আদৰণি জনাওঁ, পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰোঁ। পূৰ্বপুৰুষসকলক স্মৰণ কৰিলে আমাৰ জাতিটো, আমাৰ যিসকল প্ৰজন্ম, ডেকা জীয়ৰী, আমাৰ আদহীয়া বা ছাত্ৰ ছাত্ৰীসকল তাৰমানে বিজ্ঞানসন্মতভাৱে আগবাঢ়ি যাবলৈ তেওঁলোকে জ্ঞান আহৰণ কৰে। ছাৰ, মেডাম মেফি অনুষ্ঠানটি কেতিয়াৰ পৰা পালন কৰি অহা হৈছে বুলি? খ্ৰীষ্টপূৰ্ব 4604 মানৰ পৰাই আমি লেচেৰি মতে কৰিছে বুলি বা পঢ়ি পণ্ডিতসকলক আলোচনা কৰি আমি ক'ব পাৰিছোঁ। হয় ছাৰ, এইখিনিতে টাই ভাষাৰ এষাৰ নাম আমি শুনি লওঁ আপোনাৰ পৰা। টাই ভাষাৰ এষাৰ নাম শুনি লওঁ আপোনাৰ পৰা। টাই ভাষাৰ নাম বিয়ানাম। বিয়ানাম নহয়, মানে ধৰ্মীয় যি নাম। ধৰ্মীয় নামটো এনেকৈ হয়, এই আমাৰ লিড ফাটত মই এলাইন গাম বাৰু। লিড ফাটত জি মৌ বৌমি ফিমি চাংচা কোন
লালা জুচি প্লাও বৌমি লুম। আমাৰ লিটফাটে কৈছে হয়। এইখন বিধি বেত। বেতৰ মতে আমি সেই আদিম যুগৰ কথা স্মৰণ কৰিছোঁ, যেতিয়া পানী নাছিল, মাটি নাছিল, সাগৰ নাছিল, কোনো নাছিলে, বায়ুমণ্ডল আছিলে, তাৰ বাহিৰে আমাৰ একোৱে নাছিল, জীৱ জন্তুবিলাকো নাছিল। মই এলাইনে কৈছোঁ মাত্ৰ। হয়। ছাৰ, এইখিনিতে সুধোঁ যে আপোনালোকৰ যি বাৰ্ষিক মৃতকৰ তিথি হয় পাতে, হয় হয়। সেয়া কেনেধৰণে পালন কৰে? বাৰ্ষিক তিথিক আমাৰ দামভি বুলি কয়। আমাৰ মৃতকসকলক দাম মানে মৃতক। আমাৰ দামভি পালন কৰিবলৈ গ'লে আমি ফুৰালুং পন্থৰো কৰোঁ আৰু বানভি পদ্ধতিও কৰোঁ। এই ফুৰালুঙৰ ভিতৰে বানভি এটা অংশ। তাৰমানে জীৱ দিও কৰোঁ, আমি কেঁচা মাহ প্ৰসাদ কলকুঁহিয়াৰো কৰোঁ। তেতিয়া কেঁচা মাহ প্ৰসাদ কলকুঁহিয়াৰ কৰিলে আমাৰ এই যিটো লোকলাও বা ৰহিলাও এই আমাৰ অনুষ্ঠানত আগবঢ়ায় আৰু আগ নবঢ়াকৈও হেৰি কৰে। ভিতৰত এই আমাৰ পণ্ডিতসকলক অকণমান ৰহিলাও বা এই সাজেৰে তেওঁলোকক আপ্যায়ন কৰে। কিন্তু আমাৰ বানভিত হ'লে, বানভিত আমাৰ জীৱৰ কথা আছে নহয়, গতিকে বানভিত ৰহিলাওটো অতি প্ৰয়োজন। আপোনালোকৰ এই ধৰ্মীয় তিথিত মানে ৰহিলাওটোৰ প্ৰয়োজনীয়তা আছে। এইখিনিতে ছাৰ সুধিব খুজিছোঁ যে ৰহিলাও প্ৰস্তুত পদ্ধতি। ৰহিলাও প্ৰস্তুত পদ্ধতি আমাৰ টাইসকলে প্ৰায়ে জানে। তেওঁলোকে অতীততে এইবিলাক শিক্ষা গ্ৰহণ কৰিলে। যেনে আমি যিবিলাক খাদ্য খাওঁ, এতিয়া আম পাত, কঁঠাল পাত বা বগৰী, যিবিলাক তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক উদ্ভিদ, সেই উদ্ভিদবিলাকৰ পৰাই বহুত হেৰি কৰে, সেই ঔষধবিলাক প্ৰস্তুত কৰে। আৰু ভাতৰ লগত চাউল সিজোৱাটোৰ লগত সেইখিনি মিহলি কৰি তাৰ ৰসটো উলিয়াই তৈয়াৰ কৰি আমাৰ উৎসৱত ব্যৱহাৰ কৰে। ছাৰ, মাদক দ্ৰব্য হিচাপে আমি বহুতবিধ পানীয়ৰ কথা গম পাওঁ, কিন্তু এই ৰহিলাও বা সোমৰস আপোনালোকৰ যি ধৰ্মীয় পৰম্পৰাত ব্যৱহাৰ কৰা হয়, তাক মাদক দ্ৰব্যৰ ভিতৰত ধৰিব পাৰি নেকি? আমি দেৱৰস, ৰহিলাও, সাজপানী হেৰিয়াৰ লগত ধৰিব নোৱাৰি, মাদক দ্ৰব্য নহয়। আৰু আমাৰ পণ্ডিতসকলে 3 চামুচ বা 3 বাৰ অকণমান ব্যৱহাৰ কৰে। আৰু বেছিটো বিজ্ঞানেও নকয় আৰু সমাজেও নকয়। গতিকে আমাৰ প্ৰয়োজন অনুসাৰে সেই ৰহিলাও অকণ ব্যৱহাৰ কৰে। আমাৰ দামভিত কৰে, বানভিত কৰে, চকলঙত কৰে, উমফা চাইফা যিমানবিলাক অনুষ্ঠান আছে তাত এই ৰহিলাওটো প্ৰয়োজন হয়। এক প্ৰকাৰে ঔষধযুক্ত পানীয় বুলি ক'ব পাৰি। ঔষধযুক্ত। আৰু এই হেৰিটো খালে, এই আমাৰ দেৱৰসটো খালে মনটো ভাল লাগে, ব্লাডটো চাৰ্কুলেশ্যন হয়। আৰু এই আমাৰ পূৰ্বপুৰুষসকলেও আমাক নাতিপুতিয়ে আমাক যে ৰহিলা কৰিছে বুলি আমাক সন্তুষ্ট হয় বুলি আমি অনুমান কৰিব পাৰোঁ। হয় ছাৰ, মৃতকৰ তিথিৰ কথা ওলাইছে যেতিয়া আপোনাক এটা কথা সুধোঁ, আপোনালোকৰ মৃত লোকক মৈদাম দিয়ে নেকি? আমাৰ যিসকল মৃতক, আমাৰ মৃত্যু হোৱাৰ পিছত এজন ব্যক্তি বা পুৰুষেই হওক মহিলাই হওক, আমি মৈদাম দিওঁ। মই মানে মাটি, দাম মানে মৃতক, অৰ্থাৎ মৃতকক আমি মাটিৰে ঢাকি দিওঁ। আমাৰ নাইটো যিমান হয়, নাইটো যিমান হেৰি আছে দীৰ্ঘ হয়, সিমানলৈকে আমাৰ গাঁতটো খান্দো। 5 ফুট খন্দা হয় গাঁতটো, আৰু দীঘলো 5 ফুট দিয়া হয়। আৰু কেওফালে মাটি দি মৈদাম আকাৰে কৰা হয় আৰু 8 কোণীয়া কৰা হয়। আমাৰ কামবিলাক সকলো 8 কোণৰ ভিতৰতে হয়। 4 কোণৰ মাজত বৈষ্ণৱসকলে হয়, আমাৰ কিন্তু 8 কোণৰ ভিতৰত হয়। আমাৰ গুৱাপাণ দিয়ে, আকৌ বাকচ বনায়, তাত নতুন কাপোৰ দি, নতুন ধাৰি পাতি পাৰি মৃতকক শুৱাই, নতুন সাজপাৰ পিন্ধাই ধুনীয়াকৈ তেখেতে জীৱনত কোনবিলাক বস্তু ব্যৱহাৰ কৰিছিলে, লাম লাকতো তেখেতৰ তামোল খোৱা, খুন্দনা, আকৌ চেণ্ডেল, চোলা বা কাপোৰ কানি ব্যৱহাৰ কৰা, এইবিলাক সকলো মৈদামত দি দিয়া হয়। স্বৰ্গদেউসকলক তেনেকৈয়ে দিছিলে? স্বৰ্গদেউসকলক সোণৰ, ৰূপৰ এনেকৈ তামৰ এনেকৈ ব্যৱহাৰ কৰি খাট বনাই তেওঁলোকক দিছিলে। আমাৰ সৰ্বসাধাৰণ আমাৰ যিবোৰ পাইক বুলি কয়, সৰ্বসাধাৰণ প্ৰজা শ্ৰমিকসকলক আমাৰ এই 5 ফুটীয়াটোৱেই, 5 ফুট বেৰ, 5 ফুট দ, সেইটোৱে মৈদাম ব্যৱহাৰ কৰে। তাতকৈ মাটি দিয়াৰ প্ৰয়োজন নাই। 3 দিনত আমাৰ মাটি দিব, মৈদাম দিয়াৰ পাছত 3 দিনত দিব, আকৌ 10 দিনত দিব, আৰু পাছত দিব।
কিন্তু 10 দিনতে আমাৰ কাৰ্যবিলাক শেষ হয়। মৃতকৰ কাৰ্য 10 দিনত আপোনালোকৰ শেষ আমাৰ হৈছে। শেষ হয়। ছাৰ আৰু এটা কথা সুধো যে তাৰ আগতে আপোনাৰ পৰা এষাৰি বিয়ানাম শুনি লওঁ হয় সেইটোৱে টাই ভাষাৰ। ঠিক আছে বাৰু। মই এষাৰ গাই দিছোঁ মাত্ৰ। আমাৰ চকলঙত যেতিয়া আমাৰ হেৰি পাতে, মৰল পাতে, মৰলত 100খন চাকি থাকে আৰু 3জন পণ্ডিত থাকে। এই 3জন পণ্ডিত, তিনিজন পণ্ডিতে নামজাৰি কৰিব। নামজাৰি কৰি গোটেই ঘৰৰ বা হেৰিটো বেৰটো বা ৰন্ধনশাল ক'ত কেনেকৈ কি আছে দৰা ঘৰ কইনা ঘৰ হেৰি কৰে, এই শুচি কৰে। সেই তেনেকুৱা কথা এটা আছে, সেইটোকে কয় নামজাৰি বুলি কয়। নাম মানে শান্তি পানী, মহা শান্তি পানী ছটিয়াই দৰা কন্যাৰ বেদী বা হেৰিয়াৰ মৰল, 100 গছ চাকি জ্বলোৱা মৰল সকলোতে এই পানীটো ছটিয়াই শান্তি পানীয়ে মুক্ত কৰে। এষাৰ বিয়ানাম শুনি লওঁ। বিয়ানামষাৰ মই গাম বাৰু। এই হেৰি অকাই মহুং বুলি মই শ্ৰোতাক জনাইছোঁ। অকাই মহুং বুলি এজন গুৰু আছিলে। সেই অকাই মহুঙৰ জীয়েক নাং হুংফাক হেৰিয়ালৈ বিয়া দিছিলে, এই ফানুৰ লেংডনলৈ। সেই বিয়ানামষাৰ ফানুৰ লেংডনৰ বিয়া হেৰি দিছিলে যে, সেই বিয়ানামৰ কলিটোকে মই গাই দিছোঁ বাৰু। অকাই মহুং নাং, নাং ঐ হুং ফা, ঐ ফুৰা ফানুৰু লেংডনৰ চকলং। অকাই মহুং নাং, নাং ঐ হুং ফা, ঐ ফুৰা ফানুৰু লেংডনৰ চকলং। আও মা মলাউখ্ৰী, আও মা পূজাক যি, ঐ ফুৰা চকলং কৰিবৰ মনে। হৈছে। ছাৰ আপুনি যিষাৰ বিয়ানাম গালে তাৰ সুৰ আমাৰ অসমীয়া বিয়ানামৰ সৈতে একেই, যে টাই ভাষাৰ বিয়ানামৰ বেলেগ সুৰ আছে, নিজস্ব সুৰ আছে নে? নিজস্ব সুৰ। টাই ভাষাটো দক্ষিণ পূব এছিয়াৰ সম্পূৰ্ণ নিজস্ব শৈলী, নিজস্ব ধৰ্ম, নিজস্ব পৰম্পৰা। তেওঁলোকে এইটো সুকীয়া। তেওঁলোকে মুগা পালন কৰিছিলে, তেওঁলোকে সাঁচি গছ ৰুইছিলে, তেওঁলোকে এই মাছ মাৰিছিলে, তেওঁলোকে খেতি কৰিছিলে, অৰণ্য কাঠ কাটিছিলে, আৰু আপুনি জানি আছে যুদ্ধ বিগ্ৰহ কৰিছিলে, মিলা প্ৰীতিৰে থাকিব জানিছিলে। এইবিলাকেই হ'ল টাই পৰম্পৰা। ছাৰ যে আমি চকলং যি আপোনালোকৰ বিবাহৰ প্ৰথা, এই চকলঙত দেখো যে 100 এগছ চাকি জ্বলায়। এই 100 এগছ চাকি কিয় জ্বলোৱা হয়? 100 এগছ জ্বলাই মানে আমাৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ কিমান বংশ আছে। আমাৰ আহোমৰ, টাই আহোমৰ বংশ বহুত আছে নহয়। টাই মৰাণ, টাই কছাৰী, টাই আহোম, টাই চুতীয়া, টাই মিৰি, মিচিং, মিচিংফ, আবৰ, দফলা, আকৌ তাৰ উপৰি খাময়াং, খামতি, ফাকিয়াল, এনেকৈ অনেক আমাৰ বংশধৰ আছে। সেইসকলে নিজস্ব ভাষা থাকিলেও টাই পৰম্পৰা, ধৰ্মীয় পৰম্পৰাক সন্মান কৰে। যিহেতু আমাৰ ভাই ককাই সম্বন্ধ, তেখেতলোকে এই টাই সম্ৰাটসকলক বা টাই পণ্ডিতসকলক সন্মান কৰে। 100 এগছ চাকি সেইবাবে জ্বলোৱা। 100 এগছ চাকি জ্বলোৱা মেইন আমাৰ দেহত 101টা পইণ্ট আছে নহয়। আমাৰ মানৱ দেহটো স্কেলটনটোত আমাৰ 101টা পইণ্ট আছে। সেই 101টা পইণ্টত সেই দেৱতাবিলাকৰ নাম আছে, আৰু আমাৰ উপৰিপুৰুষসকলেও তেনেকৈ নাম আছে। আৰু দেখা পাওঁ যে চকলঙত এখন হেংদাং ব্যৱহাৰ হোৱা দেখা পাওঁ। এই হেংদাংখন আমি এনেই হেংদাং বুলি ক'লে আচলতে যুদ্ধ বিগ্ৰহত ব্যৱহাৰ হোৱা এবিধ অস্ত্ৰ বুলিয়ে জানো। গতিকে বিবাহৰ দৰে এটা পবিত্ৰ অনুষ্ঠানত হেংদাংখন যে ব্যৱহাৰ হয় তাৰ কি অৰ্থ আছে? আচলতে মোৰ দীননাথ সম্মানীয় দীননাথ চাংমুন বৰাই দেউতাই কৈছিলে যে আমাৰ হেংদাং ৰাজকীয়। হেংদাংখনৰ আমাৰ সেই লেংডনৰ অধিকাৰী। আমাৰ হেংদাংখনত এই হেৰি থাকে, ড্ৰেগন বা নিয়াচং বংফা ইঙাখাম, সেই আমাৰ বুকুত আমি এনেকৈ বুকুত এইটো আছে নেকি, বুকুত ড্ৰেগন আছে নহয়। সেই ড্ৰেগনটো চাপ থাকিব। আমাৰ মাননীয় হিন্দুসকল বা মাননীয় আমাৰ মুছলমানসকলৰ হেৰিয়াত হেংদাঙত এই হেৰি থাকিব, বাঘ, সিংহ এনেকুৱা থাকিব। কিন্তু আমাৰ হেংদাং, প্ৰকৃত হেংদাংবিলাকত সেই ড্ৰেগন থাকিব।
সেইখনেই হেংদাং মানে ভাওনাত যুদ্ধ কৰা সেই ভাৱৰীয়াবিলাকে যুদ্ধ কৰা সেই তৰোৱালখন হেংদাং নকয়। এতিয়া কিছুমানে কিনি লৈছে, এই তৰোৱালবিলাক য'ত ত'ত পইচা দিলে কিনিবলৈ পায় নহয়, 7,000 8,000 10,000 দিলে কিনিবলৈ পায়। সেইখনো হেৰিয়াত নোহোৱাৰ কাৰণে নাথাকিলে সেই তেনেকুৱা হেৰিও মানে চকলং কৰে। কিন্তু পণ্ডিতসকলে কৈছে হেংদাং ল'বও পাৰে নল'বও পাৰে। ইয়াৰ আচল মূল কথাটো হ'ল দৰা কন্যা আমি ফুমা-ফুমি বুলি কয় টাই ভাষাত। আমি দুখন হৃদয়ক যেতিয়া এখন কৰিবলৈ গৈছোঁ আৰু সেই স্বামীক আমাৰ বঙহৰ দেউ বুলি ক'বলৈ গৈছোঁ, আৰু পণ্ডিতসকলে তেতিয়া তেওঁলোকক এই হেংদাংখন কইনাক দি বৰক মানে এই স্বামীক তাৰমানে দীৰ্ঘজীৱী হ'বলৈ কোৱা হয়। আৰু সাহসেৰে বীৰৰ দৰে বা ৰজাসকলৰ দৰে তেওঁ পত্নীৰ লগত শাসন কৰি তাৰমানে বুজাবুজি হৈ মিলা প্ৰীতিৰে সতি সন্তানবিলাকক আগবঢ়াই দিয়া। আৰু এই সৃষ্টিশীলতাৰ মূলতে হেংদাঙৰ পবিত্ৰতাটো ৰক্ষা কৰে। সেইবাবে সেইকাৰণে হেংদাংটো ব্যৱহাৰ কৰে। ছাৰ, মেডাম মেফিয়ে সমাজত কিমান দূৰ প্ৰভাৱ পেলাব পাৰে বুলি আপুনি ভাবে? মেডাম মেফি, মে মানে অৰ্থটো হ'ল মে মানে তৰ্পণ, মে মানে আই, মে মানে আদিম, মে মানে আৰম্ভণি। তাৰমানে আমাৰ দাম মানে মৃতক, আমাৰ পূৰ্বপুৰুষসকলক মৃতক বোলে। আৰু মে তৰ্পণ। আমাৰ টাইবিলাকে পূজা নকৰে, পূজা শব্দটো ব্যৱহাৰ নকৰে। তৰ্পণ, আদৰণি, স্মৰণ এইটোহে ব্যৱহাৰ কৰে। আৰু তেওঁলোকে তৰ্পণ দিয়ে। ফি মানে দেৱতা। আমাৰ মতা মাইকীবিলাকৰ চিন নাই। আমাৰ ফি বোলে, মাইকী মতা ফা বোলে। আমাৰ মহিলাবিলাকেও ফা লিখে, ফি লিখে। সাজ পোছাকো তেনেধৰণৰ লগত মিল ৰাখি সেই সাজপাৰ ব্যৱহাৰ কৰে। মানে দেৱ দেৱীসকলক ফি বুলি কোৱা হয়। ফি বুলি ক'লে মতা মাইকী দুইকে বুজায়, আৰু ফা বুলি ক'লেও মতা মাইকী দুইটাকে বুজায়। ফি মানে দেৱতা। আমাৰ পিতৃপুৰুষসকল বা পিতামহ মাতৃ মাতামহসকল আমাৰ হীৰৰ ওপৰত আছে নহয়। আমাৰ হীৰৰ ওপৰসকল, তেখেতলোকক আমি শ্ৰদ্ধা কৰিলে, তেখেতসকলক তৰ্পণ দিলে আমাৰ অভীষ্ট সিদ্ধি লাভ হয়। আমি শিক্ষা দীক্ষাত আগবাঢ়ি যাব পাৰোঁ। আমি সাহসেৰে আমি খেতি বাতি কৰিব পাৰোঁ, সাহসেৰে বেপাৰ বাণিজ্য কৰিব পাৰোঁ, সাহসেৰে আমি মানে এইখিনি পৰম্পৰা ৰক্ষা কৰিব পাৰোঁ। হয় ছাৰ, আপুনি মলং যিটো উপাধি লৈছে, কিমান দিন হ'ল আপোনাৰ এই কৰ্মত জড়িত হোৱা? মোৰ আচলতে এই হেঁপাহটো 1980 চনৰ পৰাই হৈছিলে। আমি তাত আমাৰ সন্মানীয় নম্বৰ দেউতাই ফুকন আৰু নবীন বৰগোহাঁই আৰু বিমল বৰপাত্ৰ গোহাঁই, ৰত্নেশ্বৰ বুঢ়াগোহাঁই, আমাৰ সৰ্বেশ্বৰ হাতীবৰুৱা, এই পণ্ডিতসকল, বিমল চিৰিং ফুকন, আমাৰ এই পণ্ডিতসকল আমাৰ ৰঘুতললৈ আহিছিলে। জেহেনীয়া পুলিবৰৰ মাজৰ যিটো ৰঘুতল আছে নহয় মৈদামনিলৈ, তেখেতসকল আহিছিলে মেডাম মেফিৰ কাৰণে। তেতিয়া আমাৰ মাননীয় বিজয় সন্দিকৈ আছিলে, MP আছিলে, সাংসদ আছিলে। তেখেতলোকৰ দিনতে আমাৰ প্ৰথম মেডাম মেফি পাতিছিলে। সেই মেডাম মেফিটোৰ জৰিয়তে আমাৰ এতিয়া পূজা পাতে, পূজাবিলাকত কিমান মানুহ ল'ৰা ছোৱালীবিলাক সংঘবদ্ধ হয়। আমি কিবাকিবি বস্তু কিনিবলৈহে যাওঁ, কিন্তু আমি আমাৰ হেৰিয়াত আমাৰ মেডাম মেফিত সেইটো নহয়। মেডাম মেফিত আমাৰ জীৱ দিও, আমাৰ বানফিৰ দ্বাৰাও কৰা হয়, ফুৰালং পদ্ধতিও কৰা হয়। আমাৰ পণ্ডিতসকলক যেনেকৈ কৰিবলৈ কয় তেওঁলোকে কৰে। কিন্তু ভাষাটো সম্পূৰ্ণ জানিলে ভালকৈ কৰিব পাৰে, ভাষাটো নাজানিলে আমি শব্দ সংগ্ৰহ কৰি কৰিব পাৰে। মলং মানে পুৰোহিত। শব্দটোৱে পণ্ডিত বুজায়, লং শব্দটোৱে মহিমাময়ী, আৰু লুং শব্দটোৱে ডাঙৰ বুজায়। লং মানে মহিমাময়ী। আমাৰ মহিমাময়ী পণ্ডিত, মহিমাময়ী পুৰোহিত। চকলঙত সেই পুৰোহিত, তেওঁলোকে 3জন পুৰোহিত লাগিব। আমাৰ টাইসকলৰ 3জন পুৰোহিত হ'লে এই মৈদামৰ কাম কৰিব পাৰে আৰু চকলঙৰ কৰিব পাৰে। আৰু উমফা চাইফা ৰিখন যিমান অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাক আগুৱাই নিব পাৰে। মলঙক বাদ দি আমাৰ একো কাম নহয়। আৰু আমি সেই তেতেই লোৱা ব্যক্তিসকলক আমি 3জন লৈও ঘাই মলুংজনৰ লগত আমি কাম কাজবিলাক কৰিব পাৰোঁ। হয় ছাৰ, আপুনি বৰ্তমান এজন মলং হিচাপে মানে কাৰ্য চলাই আছে। হয়, তাৰ উপৰি আপুনি এজন প্ৰাক্তন শিক্ষকো। শিক্ষকতাৰ জীৱন আপোনাৰ প্ৰথম কেনেদৰে আৰম্ভ হৈছিল? ক'ত প্ৰথম আপুনি শিক্ষক
শব্দটো বৰ ডাঙৰ গুৰুকুলৰ কথা হয় মই কৌটিকৌটিবাৰ নমস্কাৰ জনাইছোঁ। মই প্ৰথম লালিমাচিকা এম ভি স্কুলতে আমাৰ আমগুৰি তেতিয়া আমগুৰি সমষ্টিৰ বিধায়ক মাননীয় বিধায়ক খগেন বৰুৱাৰ যোগেদি 4 মাহ প্ৰথম কৰিবলৈ পাইছিলোঁ কাম। সেই 4 মাহ কৰাৰ পিছত মই আকৌ আমগুৰি মহাবিদ্যালয়ৰ ওচৰত যিখন কলিয়াপানী এম ভি স্কুল আছে হয় তাত মই 2 বছৰ কাম কৰিলোঁ এম ভি স্কুলত। কাম কৰি পুনৰ আকৌ লালিমাচিকালৈকে মোক পঠাই দিলে, যিহেতু লালিমাচিকাত তেতিয়া তাত পোষ্ট নাছিলে। কিন্তু মই যেতিয়া সেই 2 বছৰ আৰু ইয়াত 4 মাহ যেতিয়া মই কাম কৰিলোঁ, তাৰপিছত মোক লালিমাচিকাতে সংস্থাপনটো আমাৰ তেতিয়া সন্মানীয় মহম্মদ আবিদুৰ ৰহমান আৰু আমাৰ তেতিয়া চেয়াৰমেন আছিলে শিৱসাগৰ দিয়াৰ পিছত খগেন বৰুৱাৰ বিধায়কজনৰ যোগেদি আমি দৌতি বুলি কওঁ তেখেতৰ যোগেদিয়ে মোৰ সংস্থাপনটো হৈছিলে। আৰু মই কাম কৰি ইয়াত 31 বছৰ কৰিলোঁ লালিমাচিকাত। বাকী দিনকেইটা মই কলিয়াপানীত কৰিলোঁ। কৰি মই 2011 চনত মই অৱসৰ কৰিলোঁ। ছাৰ, তেতিয়াৰ দিনৰ যি শিক্ষা ব্যৱস্থা আৰু এতিয়াৰ শিক্ষা ব্যৱস্থা তাৰ মাজত যথেষ্ট পৰিৱৰ্তন আহিছে। কেনেধৰণৰ পৰিৱৰ্তন আপুনি পৰিৱৰ্তন মানে তেতিয়া আমাৰ এছআই ব্যৱহাৰ আছিলে। এছআই চেকনি এছআই আগত বিদ্যা বুলি কৈছিলে। আমাৰ শিক্ষাগুৰুসকলে মহান শিক্ষাগুৰুসকলে এছআই লৈছিলে। এছআই ভয়ত দেখুৱাবলৈ লৈছিলে কিছুমানে এছআই ব্যৱহাৰ কৰিছিলে। গাত কোবাই, ভৰিত কোবাই, য'তে ত'তে কোবাব বুলি কয়। কিছুমান ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে নহয়, ঘৰত কামবিলাক কৰি আহে বা শিক্ষাটো আহৰণ কৰিছিল নেকি। কিছুমানৰ আকৌ সেই কোবোৱাৰ জৰিয়তে শিক্ষাৰ শব্দবিলাক হেৰাইহে গৈছিলে। গতিকে মই ক'ব বিচাৰোঁ, এতিয়া আজিকালি হ'ল আধুনিক যুগ, আজিকালি ডিজিটেলৰ যুগ, আজিকালি বৈজ্ঞানিকৰ যুগ। এতিয়া আৰু ল'ৰা ছোৱালীক কোবাই শিক্ষা দিয়া সময় নাই। মৰমেৰে যিমান পাৰিব, যিমান বাৰ নুবুজে বুজাব লাগিব, মৰমেৰে শাসন কৰিব লাগিব। সেইটোৱে হ'ল তাৎপৰ্য। হয়, শিক্ষা ব্যৱস্থাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। তেনেধৰণে ছাত্ৰ ছাত্ৰীৰ মাজত কিবা আপুনি পাৰ্থক্য দেখিছে নেকি? তেতিয়া ছাত্ৰ ছাত্ৰী আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত পাৰ্থক্যতা দেখিছোঁ। এইটো আমাৰ ঘৰত নিশিকোৱাৰ কাৰণেই হয় নেকি। এতিয়া ধৰক আমি আগতে শিক্ষকক দেখিলে আগেদি চাইকেলখন লৈ যাবলৈ ভয় কৰোঁ। আমি লগে লগে নামি দিওঁ তললৈ, ছাৰ ভালনে বুলি এনেকৈ হাত কৰযোৰ কৰোঁ। এতিয়া সেইটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত কমিছে। তাৰমানে তেতিয়া টিটি পাছ কৰা বা মেট্ৰিক পাছ কৰা সেইসকল আমাৰ শিক্ষাগুৰু বা নৰ্মেল পাছ কৰা, বেছিক পাছ কৰা, BT পাছ কৰা সেইসকল শিক্ষাগুৰু আমাৰ চিৰনমস্ত আছিলে। তেখেতলোকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে বহুত জ্ঞান আহৰণ কৰিছিল। কিন্তু পিতৃ মাতৃহে আচল শিক্ষক। গতিকে তাত তেখেতলোকে যেনেকৈ শিক্ষা দিয়ে, ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালীবিলাকে শিক্ষকক সন্মান কৰে। এতিয়াও আমাৰ সেই কথাটো বিচাৰ কৰিবলৈ গ'লে আমি গাৰ্জেনবিলাক বা অভিভাৱিকাসকলেই মূৰ পাতি ল'ব লাগিব যে আমি ল'ৰা ছোৱালীসকলক শিকাব লাগিব, তহঁতে শিক্ষাগুৰু দেখিলে নমস্কাৰ কৰিবি দেই, তহঁতি মটৰ চাইকেলৰ পৰা নামি দিবি দেই, তহঁতি আঁতৰতে নমস্কাৰ কৰিবি, 1 মানুহৰ আগতে নমস্কাৰ কৰিবি, ছাতিটো জপাই দিবি। তেখেতসকলৰ জৰিয়তে তোমালোকে যেতিয়া জ্ঞানৰ পোহৰ পাবা, তেওঁলোকক সন্মান কৰিবা। সেইটো মাক দেউতাকে শিকাই দিয়ে বা ককায়েক ভনীয়েক বায়েকে শিকাই দিয়ে। যদি নিশিকায়, সেই পাঠটো যদি নেপায়, তেওঁ যিমান পঢ়িলেও, বহুত পঢ়া শুনা কৰিলেও তেওঁ গুৰু শিক্ষাটো, পণ্ডিত শিক্ষাটো কৰিব নোৱাৰে। শিক্ষকতা জীৱনৰ কিবা স্মৰণীয় ঘটনা আপোনাৰ মনত আছে নেকি? অসংখ্য আছে। মই শিক্ষকতা কৰিবলৈ যাওঁতে মই বিশেষকৈ শিক্ষক হিচাপে মই ল'ৰা ছোৱালীক নকোবাওঁ। কিন্তু যদি ফলি ভাঙে, কিতাপ ফালে, চোলা ফালে, তেতিয়া আমি দুকোব চাৰিকোব মাৰোঁ মই। কিন্তু ইভাগে ল'ৰা ছোৱালীক নকোবাওঁ। যিমানবাৰ পঢ়াবলৈ কয় সিমানবাৰ মই পঢ়াওঁ। কিন্তু মই সেইখিনি তেওঁলোকক কওঁ, এতিয়া যিখিনি আমি পঢ়াইছোঁ তোমালোকৰ MLAকে তোমালোকে এইখিনি সহায় কৰিব। কিন্তু মই অংক বিষয়টো মই নলওঁ। অংকত মই ভাল নহয় আৰু অংকত মেধাৱীও নহয়। গতিকে মই মাৰ্জিনেল মাৰ্কটো লৈহে মেট্ৰিকটো পাছ কৰিলোঁ। কিন্তু পাছত গৈ যেতিয়া মই কৰিলোঁ, মই আমগুৰি হাইস্কুলৰ পৰাই মই পাছ কৰিলোঁ মেট্ৰিকটো। পাছ কৰি ভাবিলোঁ, মই মনটো ভাল লাগিলে। দেউতাই অকল মেট্ৰিকটোহে পাছ কৰিবলৈ কৈছিলে। মই আকৌ ভাবিলোঁ যে যে কি নহওক কলেজ এখনৰ মুখ দেখিম, কলেজলৈ যাব পাৰিম। মই সেইকাৰণে শিৱসাগৰ কলেজতে 69 চনত মই নাম লগালোঁ আৰু পঢ়িলোঁ। কিন্তু ইউনিভাৰ্চিটি তাত আমাৰ যিসকল আছিলে
প্ৰফেচৰ আছিলে বা শিক্ষাগুৰু আছিলে আমাৰ মাননীয় ইমৰান ছাৰ, আমাৰ বীৰেন বৰকটকী ছাৰ, এই ডম্বৰু কাকতি ছাৰ, আৰু এনেকৈ বহুত শিক্ষকক লগ পাইছিলোঁ। সেইসকল প্ৰকৃততে তেখেতসকল শিক্ষাগুৰু হয়। আমি শিক্ষা লৈছিলোঁ। কিন্তু মই ইউনিভাৰ্চিটিটো মই শিৱসাগৰ কলেজৰ পৰা পাছ কৰিব নোৱাৰিলোঁ। কিন্তু মই আমগুৰি কলেজলৈ আহি আমাৰ তেতিয়া চেণ্টাৰ নাছিলে নহয়, চাৰিং আৰু জাজিয়া চেণ্টাৰ আছিলে। চাৰিঙত পৰীক্ষা দিহে মই ইউনিভাৰ্চিটিটো পাছ কৰিলোঁ। হয় ছাৰ, আজি আপুনি আমাৰ মাজলৈ আহিলে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে, আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ যোগেদি আপুনি সমাজলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি? আমাৰ এই আলাপ অনুষ্ঠানৰ যোগেদি আপোনালোকে এটা কাম কৰিব, আপোনালোকক এইটোৱে অনুৰোধ জনাওঁ, মই যেনেকৈ চাৰ্টখনটো পিন্ধিছোঁ বা এই পটলংটো পিন্ধিছোঁ, অন্য কি ভাবিব নাজানো, কিন্তু আত্মসন্তুষ্টিৰ কাৰণে বা আমাৰ হেৰিয়াত এই দক্ষিণ পূব এছিয়াত বা আমাৰ অসমখনত এতিয়া আমাৰ অনুষ্ঠানবিলাক গঢ়ি উঠিছে। মুগাৰ সাজপাৰ, মুগাৰ পাগুৰি, মুগাৰ ৰিহা মেখেলা, আৰু মুগাৰ যিখিনি এই প্ৰদীপন যিমানবিলাক আছে, আপোনালোকে মই এটা বাৰ্তা দিছোঁ, আপোনালোক সন্মানীয়, আৰু সকলোকে মই যুৱক যুৱতী আৰু মহিলাসকলক পিন্ধিবলৈ, আৰু মেডাম মেফিৰ লগত বা অন্যান্য ডামফি, মেডাম মেফি, উমফা, চাইফা, ৰিখন, সকলোতে আপোনালোকে সহযোগ কৰি একাকাৰ হৈ মিলি যাবলৈ মই অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ ছাৰ। দৰ্শকসকল, এয়া আছিল সহকাৰী অৱসৰপ্ৰাপ্ত শিক্ষক বুদ্ধেশ্বৰ শেনচোৱা ছাৰ, আৰু তেখেত টাই পৰম্পৰাৰ এজন মলং হিচাপে বৰ্তমান কাম কৰি আছে। আপোনালোকে গম পালে। এই সম্পৰ্কে, টাই ভাষাৰ সম্পৰ্কে, টাই ধৰ্মৰ সম্পৰ্কে তেখেতৰ লগত বহুতখিনি কথা ইতিমধ্যে আমি পাতিলোঁ, আৰু এই সম্পৰ্কে মোৰ জ্ঞানো একেবাৰে সীমিত। গতিকে কথাখিনি পাতোঁতে নিশ্চয় মোৰো ভুল হৈছে। গতিকে যিখিনি ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব বুলি ভাবিছোঁ। আৰু ইয়াকে কৈ মই লক্ষীমা আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। নমস্কাৰ। ময়ো নমস্কাৰ কৰিছোঁ, আপোনালোকক সকলোকে নমস্কাৰ কৰিছোঁ। এইখিনিতে শেষত মই অসমবাসী, আমাৰ সদৌ অসম ফুৰালুং সমাজৰ যিসকল পণ্ডিত, জ্যেষ্ঠ পণ্ডিত, সকলোকে মই সেৱা নমস্কাৰ জনাইছোঁ। আৰু আমাৰ অসম ৰাজ্যখন সুন্দৰ হওক, আৰু আমাৰ বাদানুবাদ বা বিশৃংখলা আমাৰ সেইখিনি আঁতৰি যাওক, আমি মিলা প্ৰীতিৰে যাতে সকলোৱে থাকিব পাৰোঁ। আৰু যিহেতু আমাৰ ভাৰত ৰাষ্ট্ৰখনক শক্তিবান আৰু হৈ পৃথিৱীৰ ভিতৰত শক্তিবান সূৰ্যৰ দৰে উজ্জ্বল হৈ যাতে আমাৰ জনসাধাৰণক পোহৰ দিয়ে, আমাৰ ৰাজ্য শান্তি, ঐক্য, মিলাপ্ৰীতি অক্ষুণ্ণ থাকে, আমি জাতি জনগোষ্ঠী সকলো ব্ৰহ্মপুত্ৰৰ দুই পাৰে আমি উপত্যকাত মিলাপ্ৰীতিৰে থাকিব লাগিব। যিহেতু আমি মানুহ হিচাপে থাকিব লাগিব। আমি যি ধৰ্ম পৰম্পৰা আমি গ্ৰহণ নকৰোঁ, এইটো হ'ল নিজৰ নিজৰ কথা, কিন্তু আমি গোটেই পৃথিৱীখন চালে আমি মানুহৰ সংজ্ঞাটো ল'ব লাগিব, যে আমি মানুহ হিচাপে আগবাঢ়ি যাব লাগিব, সকলোকে মানুহ বুলি গণ্য কৰিব লাগিব। আৰু এইটোৱেই মই শেষত সকলোলৈকে প্ৰাৰ্থনা জনাই মই ৰং বয় কৰিছোঁ। ছাৰ, ৰং বয়। নমস্কাৰ, ৰং বয়।